নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই যে মৌ পোকবিলাক দেখিছে, এই মৌ পোকবিলাকে ফুলৰ ৰস কেনেকৈ সংগ্ৰহ কৰে। এই ৰঙালাওৰ খেতিত আহি মৌবিলাকে এনেকৈ সংগ্ৰহ কৰে আৰু এটা ফুলৰ পৰা আনটো ফুললৈ লৈ যায়। এই পৰাগৰেণু যদি মতা ফুল থাকিল হয়, মাইকী ফুললৈ এনেকৈ তেওঁলোকৰ ভৰিত লাগি আন এটা ফুললৈ সংস্পৰ্শ হয়। পতাল বা অন্য খেতিত কিছুমানে নিজেই মতা ফুল ছিঙি এনে লগাই দিয়ে পৰাগৰেণুটো। কিন্তু আজি মই দেখিবলৈ ভাল লাগিছে যে এটা ৰঙালাওত ইমান মৌ পোক পৰিছে আৰু ইমান সুন্দৰ এটা পৰিৱেশ, য'ত আমি আগতে ভালকৈ দেখা নাছিলোঁ। ওপৰত দেখিছিলোঁ উৰি আছিলে, এতিয়া মই দেখিছোঁ ইয়াতে 20টামান মৌ পোকে ইয়াত মৌ আহৰণ কৰি আছে। আৰু এইটো ৰঙালাও আপোনাৰ লাগিছে, দেখিছে আপোনালোকে, এইটো ৰঙালাও লাগিছে। এইটো হ'ল স্পেচ কোম্পানীৰ অৰ্জুনৰ 137। সুন্দৰ এটা পৰিৱেশ। মৌ পোকটোৰ মই ভিডিঅ'টো বনালোঁ আপোনালোক দেখুৱাবলৈ। দেখিছে আপোনালোক মোৰ ৰঙালাওৰ বাগিচাখন, 1.5 বিঘা মাটিত ৰঙালাওৰ খেতি কৰিছোঁ। সুন্দৰকৈ দেখুৱাইছোঁ আপোনালোকক। এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব, লগতে ভাল লাগিল লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। মৌ পোকে আমাক সহায় কৰে খেতিয়কক, আৰু বল্লু পোক বুলি কওঁ, সেইটো পোকে আমাক ক্ষতি কৰে। সেইটো পোকে যদি ৰঙালাওত বিন্ধি দিয়ে, তেতিয়া ৰঙালাওটো পচি যোৱাৰ সম্ভাৱনা চবতকৈ বেছি। ধন্যবাদ। এনেকুৱা খেতিৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ পেজটো ফ'ল' কৰি ল'ব।